কওকচোন আপোনালোকৰ কি ক'ব বিচাৰে আমাৰ দৰ্শকক? আমাৰ দুখৰ কথা ইমানটোৱে আছে যে এক মাহ বেছি হৈ গ'ল। আমাৰ জোঁৱাইটো গুৱাহাটী গৈছিলে মেলা চাবলৈ, এতিয়ালৈকে ঘূৰিয়ে নাহিলে। আপোনাৰ ক'ত ক'ত ইয়াৰ বিষয়ে অৱগত কৰাইছিলে? ইয়াতে দিছোঁ, হেৰি মানুহে চবেই জানে হেপাগেদি। তাৰপিছত ই নহা হৈ থাকিলে আৰু আমি থানাতো হেৰি জানকাৰী দিছোঁ। তাৰপিছত অৱগতকো দিছোঁ জানকাৰী। এই বিষয়ে আমি অৱগতকো আৰক্ষী কৰাইছোঁ। এই বিষয়ে আমি আৰক্ষীকো অৱগত কৰাইছোঁ। কোনোবা সদকাই ব্যক্তিয়ে যদি চিনি পায় আমাক অৱগত কৰাব। নমস্কাৰ, মোৰ জোঁৱাইটো ভনী জোঁৱাইটো আজি এমাহ ওপৰত হৈ গৈছে, গুৱাহাটী গৈছিলে মেলাত। তো ইয়াৰ পৰা অহা নাই। সেইটো কাৰণে ঘৰৰ মানুহে অলপ মানে চবেই আৰু বিচাৰি আছোঁৱে, এতিয়ালৈকে পোৱা নাই। গৈছিলোঁ বিচাৰি, কিন্তু তাতো আমি এইটো নেপালোঁ। তো আপোনালোকে ক'ত ক'ত বিচাৰিলে? গুৱাহাটী যেনেকুৱা কামাখ্যাত গৈছিলে বুলি শুনিলোঁ। কামাখ্যাতো গ'লোঁ, তাৰ লগৰ দুটা গৈছে লগত, তাহাঁতিও আহিলে, কিন্তু জোঁৱাইটোতো আহি পোৱা নাই। এই বিষয়ে আপোনালোকে আৰক্ষীক অৱগত কৰাইছে নাই? অৱগত কৰা হৈছে। সাপেখাতিৰ আৰক্ষী? অঁ। তো কি কৈছে সাপেখাতিৰ আৰক্ষীয়ে আপোনালোকক কি কৈছে? কৈছে বোলে আমিতো বিচাৰি আছোঁ বুলি কৈছে, কিন্তু এতিয়ালৈকেতো আমি কোনো প্ৰমাণটো পোৱাই নাই। বল 47308089। এতিয়া নম্বৰ যদি কোনোবাই চাইছে এইটো নম্বৰটো আপোনালোকে যোগাযোগ কৰক। এইটো আপোনালোকৰ ওচৰত মানে বহুত হেৰি কৰিছোঁ মানে ৰিকুৱেষ্ট।